আজি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰোঁ যে বৰ্তমান অসমত ২৪,৯৯ জন হোমগাৰ্ড আছে আৰু অসমৰ গৃহৰক্ষীসকলে ৰাষ্ট্ৰীয় পোছাক পৰিধান কৰি দিন ৰাত একেকাৰ কৰি দেশ মাতৃ ৰক্ষাৰ স্বাৰ্থত জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দি দেশৰ হকে কাম কৰি গৈছে। তাৰ আমাৰ ২৪,৯৯ জন হোমগাৰ্ডৰ ভিতৰৰে আমাৰ বৰ্তমান আমি যি চৰকাৰী তথ্য হিচাপে পাইছোঁ বা আমাৰ ৪০ জন এতিয়া গৃহৰক্ষীজন মৃত্যু হৈছে। মৃতকৰ পৰিয়ালৰ এতিয়া যি দুৰৱস্থা চলি আছে, ভৱানীত হাঁহ নচৰা পৰ্যায় চলি আছে। যেতিয়ালৈকে গৃহৰক্ষী জোৱানজন জীয়াই আছিল, যেনে পৰিয়ালটো পোহপাল দি আছিল আৰু তেখেত ঢুকোৱাৰ পাছতে আজি পৰিয়ালৰ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে। টকা পইচাৰ অভাৱত ল'ৰা ছোৱালী শিক্ষাৰ পৰা আঁতৰাব লগা হৈছে। টকা পইচা বৃদ্ধ পিতৃ মাতৃক ট্ৰিটমেণ্ট কৰাব পৰা নাই। বিভিন্ন সমস্যা এশএবিধ সমস্যাই ভাৰাক্ৰান্ত হৈ পৰিছে। গতিকে আমি সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই যোৱা ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছিলোঁ আৰু গৃহ বিভাগ আমোলাৰ বিষয়াক আবেদন জনাইছিলোঁ যে এইসকল গৃহৰক্ষী পৰিয়ালক অতি শীঘ্ৰে গৃহৰক্ষী প্ৰশিক্ষণ দিয়া গৃহৰক্ষী সেৱিকা হিচাপে সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছিলোঁ। অতি পৰিতাপৰ বিষয় এই যে আজি ৮-৯টা মাহ অতিক্ৰম হৈ যোৱাৰ পৰিলক্ষিত নহ'ল। সেয়েহে আজি আপোনালোকৰ এই গণতন্ত্ৰ সদস্য সাংবাদিক বন্ধুসকলৰ লগত আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই দুৰ্ভগীয়া গৃহৰক্ষীসকলৰ পৰিয়ালৰ যি দুখ দুৰ্দশাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি সংবাদমেল আয়োজন কৰিলোঁ। আৰু এই সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰোঁ যে ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে অসমৰ মৃত গৃহৰক্ষীসকলৰ পৰিয়ালক আৰু যিসকল গৃহৰক্ষী জোৱানে আজি আকস্মিক দুৰ্ঘটনা পতিত হৈ ঘৰত পংগু জীৱন যাপন কৰি আছে, তেখেতৰ পৰিয়ালক অতি শীঘ্ৰে এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। আজি অসমৰ গৃহৰক্ষী প্ৰশিক্ষণ দি তেখেতৰ পৰিয়াল পোহপাল কৰিব পৰা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে আমি যদিহে ২৩ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ২৪ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি গৃহৰক্ষী দুৰ্ভগীয়া মৃতকৰ পৰিয়ালৰ আত্মীয়ক যদি গৃহৰক্ষী প্ৰশিক্ষণৰ ব্যৱস্থা নকৰে, তেন্তে অসম জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।